এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ খটখটিত পাকিস্তান জিন্দাবাদ দিয়া এজন যুৱকক আটক আৰক্ষীৰ ভাৰত পাকিস্তানৰ সীমান্ত চলি থকা যুদ্ধৰ সময়তে এইবাৰ খটখটিৰ আৰক্ষীৰ অন্তৰ্গত বাঁহপাৰী অঞ্চলৰ পৰা আটক কৰা হৈছে এই দেশ বিৰোধী মন্তব্য দিয়া যুৱকজনক দেশ বিৰোধী মন্তব্য দিয়া যুৱকজনৰ নাম আজিমুদ্দিন বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে ছ'চিয়েল মিডিয়াত মন্তব্য দিয়াৰ পাছতেই যুৱকজনে বিপদৰ উমান পায় চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডলৈ পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে খেদি আটক কৰে যুৱকজনক বৰ্তমান আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে জোৰদাৰ তদন্ত চলাই আছে পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ খটখটিত পাকিস্তান জিন্দাবাদ দিয়া এজন যুৱকক আটক কৰে আৰক্ষীয়ে ভাৰত পাকিস্তানৰ সীমান্ত চলি থকা যুদ্ধৰ সময়তেই এইবাৰ খটখটি আৰক্ষীৰ অন্তৰ্গত বাঁহপাৰী অঞ্চলৰ পৰা আটক কৰা হৈছে এই দেশ বিৰোধী মন্তব্য দিয়া যুৱকজনক দেশ বিৰোধী মন্তব্য দিয়া যুৱকজনৰ নাম আজিমুদ্দিন বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে ছ'চিয়েল মিডিয়াত মন্তব্য দিয়াৰ পাছতেই যুৱকজনে বিপদৰ উমান পাই চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে খেদি আটক কৰে যুৱকজনক বৰ্তমান আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে জোৰদাৰ তদন্ত চলাই আছে আজি মানে আমি ছ'চিয়েল মিডিয়াত পাইছিলোঁ লোহা ফেক্টৰী য'ত বি পিছফালে এটা ল'ৰা থাকে আজিমুদ্দিন নাম আছে সি ছ'চিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ বুলি দিছিলে তাক এতিয়া কি এৰেষ্ট কৰা হৈছে নেকি এৰেষ্ট কৰা হৈছে মই কাৰ্বি আংলং পুলিচ আৰু বিশেষকৈ খটখটি আৰক্ষীক বহুত ধন্যবাদ জনাইছোঁ ইনফৰমেশ্যন আমি দিয়া উইদিন 30 মিনিট তেখেতক মানে এৰেষ্ট কৰিছে কি নাম তেখেতৰ ল'ৰাটো আজিমুদ্দিন ক'ত থাকে ক'ত ঘৰ বুলি এই লোহা ফেক্টৰী পিছফালে থাকে জোৰতকবি খটখটিতে ঘৰ তেখেতে কিহত দিছিলে এইটো ইনষ্টাগ্ৰামত দিছিলে ফেচবুকতো দিছিলে আচ্ছা এতিয়া আপোনালোকে কি দাবী কৰে আমি দেশদ্ৰোহ কেছটো লাগিব লাগে যেনেকা আমাৰ আইন মতে আছে মাননীয় মুখ্যমন্ত্ৰী ছাৰে কৈছে এনেকা যদি কিবা দেশ বিৰোধী যদি কিবা নাৰা লগাই বা কথা যেতিয়া কোনোবা কয় তেতিয়া দেশদ্ৰোহ কেছটো হ'ব সেইটোৱে আৰু